সকলোকে আৰু সময় মিলাই কৰি এতিয়া আপোনালোকৰ ওচৰলৈ বুলি আহিছোঁ আৰু একো যে কিবা দিব পাৰিম তেনেকুৱা অৱস্থাত নাছিলোৱেই আৰু এতিয়া আমাৰ সন্ধিয়াৰ পৰিৱেশটো অলপমান এয়া ফুৰা ইপিনে আমাৰ মানে এনেকৈ বহা হয় আৰু এইখিনি সময়ত তাৰপিছতে বেটিক কিবা অলপ কৰিবলৈ দিলোঁ আৰু এতিয়া লগৰ ছোৱালীজনীৰ আজি শান্তি বিবাহৰ পাৰ্টিটো কৰা হৈছে মানে পাৰ্টি দেৰিকৈ দিব তাত গৈ আহিলোঁ আৰু তাৰপিছত তেনেকৈ কৰি কেনে এতিয়া আকৌ আছে মিটিঙলৈ বুলি যাওঁ আৰু স্বাধীনতা দিৱস উপলক্ষে সকলোকে মোৰ অন্তৰৰ পৰাই আমাৰ আজি যি দেশখন স্বাধীন হৈছিলে কিন্তু এটা কথা বৰকৈ মানে বুকুত খুন্দিয়াই আছে মনত খুন্দিয়াই আছে ৰাতি যেন শুব পৰা নাই ৰাতি সাৰ পাই উঠি সেইটো চকু মানে সেইটো ভাহি থাকে চকুত ভাহি থকা হৈছে সেই হেৰি মানে আমি স্বাধীন যদিও কেনেকৈ স্বাধীন হ'ব পাৰোঁ কওকচোন হয় আমি স্বাধীন হৈছিলোঁ কিন্তু আমি নিজৰ সন্তানক লৈ কেতিয়াও স্বাধীন হ'ব পৰা নাই এতিয়া মই বেটিক মই নিব ওলাই আছোঁ তাই নেযায় কিন্তু মই তাইক নিব ওলাই আছোঁ এৰি থৈ যাব ভয় লগা হৈছে 18মহীয়া কেঁচুৱাটোৱে কেঁচুৱা বুলি ক'ব লাগিব সেই বাচ্ছাটোৱে কি জানিছিলে কি পৃথিৱীখনত কি মানে একোৱেই গম পোৱা নাছিলে একো গম নোপোৱাই এই অৱস্থাতে নৰপিশাচ দানৱ ৰাক্ষস কি বুলি ক'ব শেষ কৰি পেলালে সেই মাকৰ বুকুখন কি হৈছে এগৰাকী মায়ে গম পায় এগৰাকী আমি যোগে মাতৃ হৈছোঁ মই গম পাইছোঁ আৰু সেই মাতৃগৰাকী আৰু ভালকৈ গম পাব বহুত সেইটো আমাক কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বা আমাৰ চৰকাৰে আমাক এইখিনি ভালকৈ আমাৰ মহিলাসকলৰ কাৰণে নিৰপেক্ষণ ভালকৈ যুগুত কৰক নহ'লে তেতিয়াহে আমি সম্পূৰ্ণৰূপে স্বাধীন হ'ব পাৰিম বুলি মই মোৰ ফালৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ আৰু হ'ব পাৰিম বুলি তেতিয়াহে ভাবি ল'ম